নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি একদম গুলপীয়া হৈ ওলাইছোঁ। কোনফালেনো ওলাইছোঁ ফুৰিবলৈ, আপোনালোককো লগত লৈ যাওঁ বলক। এইফালে বেটাকো ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ। আচলতে আমাৰ পেহীহঁতৰ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিছিল আৰু মেট্ৰিকৰ ৰিজাল্ট যিহেতু দিলে, তালৈকে পাৰ্টি খাবলৈ বুলি ফোন কৰি মাতিছে। মাহঁতো বোলে তাতে আছে আৰু সেই বুলি তালৈকে আমি তিনিওটা ওলালোঁ। আৰু দেউতাক গ'ল হোটেললৈ কিবা এটা মিঠাই লৈ লওঁ বুলি, আৰু এই বেটাৰ গাড়ীৰ ভিতৰত নাচন চাওক তাৰ। সেয়া আহি পালোহি পেহীহঁতৰ ঘৰ। তলত কোনো মানুহ নাই বোলে, ওপৰতহে সকলোবোৰ আছে। সেইবাবে আমাকো তালৈকে মাতিলে, আমিও তালৈকে বুলি গ'লোঁ। আৰু বেটাক জানেনে, একেবাৰে হাতত ধৰি সি উঠিবলৈ নাযায়, উঠি নাযায়। তাক অকলে ষ্টেপত যাবলৈ লাগে। কি যে উৎপাত তাৰো। আৰু গৈ পাই সকলোকে দেখি ভাল লাগিলে। আমাৰ খুৰী পেহী সকলো একেলগে বহি আছে, গাঁৱৰ মানুহখিনি। অকণমান দেৰি তাতে বহিলোঁ, চাহ তামোল কিবা কিবি খাই মেলি। আৰু তাতে অকণমানি ল'ৰা এটাই গাড়ী লৈ খেলি আছিলে। বেটায়ো তাতে একদম দস্তি হৈ তাৰ লগত অকণমান দেৰি গাড়ী লৈ খেলিবলৈ ল'লে। আৰু এইজনী হ'ল আমাৰ পেহীহঁতৰ ছোৱালীজনী অংকিতা। তাইয়ে দিছিলে মেট্ৰিক পৰীক্ষা। আৰু অকণমান দেৰি বহাৰ পাছত আকৌ ওপৰলৈ মাতি নিলে খানা খাবলৈ বুলি। আমাৰ মাহঁতো তাতে লাগি মেলি আছে। আৰু ওপৰত খানাটো খাই ভাল লাগিলে, কাৰণ বতাহো মাৰি আছিলে, ঠাণ্ডা ঠাণ্ডা লাগিলে। ভিতৰত ইভাগে বৰ গৰম। এয়া খানা দিলে, মাছ মাংস দুয়োটাই বৰ ধুনীয়া হৈছিলে খানাটো। আৰু তাইক সুধিলোঁ ক'ত এডমিশ্যন ল'বা, কি কথা, অকণমান দেৰি কথা পাতি মেলি আকৌ ঘৰলৈ আহিলোঁ। আৰু আজিলৈ ইমানেই দেখালোঁ। ভিডিঅ'টো চাই যদি ভাল পায় কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব দেই। বাই।